নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাধৱদেৱ অডিটৰিয়ামত এটা ফাংচন এটা আছে এনুৱেল ফাংচন এটা তো আজি তালৈ যাবলৈ আমি প্ৰিপেয়াৰ্ড হৈছোঁ সকলোৱে স্পেচিয়েলি এই প্ৰগ্ৰেমটো আজি ময়ো গান গাম চ' সকলোৱে চাই গৈ থাকক এতিয়া আমি স্পেনিছ গাৰ্ডেনৰ ওচৰৰ এখন ষ্ট'ৰত আছোঁ এইটো কি এনেকৈ হিষ্ট্ৰী হয় ন ভাল লাগিছে মোৰ ফ্ৰেণ্ড এজন নাপালোঁ চাৰ্টটো কেনেকুৱা লাগিছে তোমাৰ এইটো কোৱা যাব নে পঢ়িম লাইটিঙৰ কাৰণে আহিছে তই কৈছিলা জোৰকৈ কোৱা বাই বাই এতিয়া বজাৰ কৰি ঘৰ আহি পালোহি ৰুম তো এইটো বেঙেনা লৈ আহিছোঁ আপেল লৈ আহিছোঁ চ' এতিয়া আমি ড্ৰেছটো কৰিব লাগিব খুব গৰম লাগি আহিলে তো এতিয়া গাটো ধুই লওঁ ধুনীয়াকৈ পুৰা ড্ৰেছ চেছ কৰি ৰেডি মাত্ৰ বাঢ়িছে নি কি আছে আজি একদম অলপ অলপ দিব দেই অঁ আমাৰ ভাত চাত খোৱা হৈ গ'ল খোৱাৰ পৰাতো এতিয়া যাব লৈছোঁ আৰু আজি বেয়া গৰম দেই পুৰা ভাগৰ লাগি গৈছে আৰু এইখিনি সময়ত টোপনি লাগে মোৰ খুব চ' এইখিনিতে আজি মোৰ ফ্ৰেণ্ডক আজি ইনভাইট কৰিছিলোঁ আৰু মই আচলতে তাৰ লগত হেৰিত কথা পাতি থকা ফোন মেছেজত তো আজি ফাইনেলি লগ পাই গ'লোঁ আমাৰ ইউটিউবাৰ অসমৰ ইংৰাজ ইমদাদ ভাল মিলিছে ইংৰাজ জনাইছোঁ আপোনালোক সকলোকে আৰু সঁচাকৈ আজি বিৰাট ভাল লাগিছে আৰু যিহেতু ইমদাদৰ লগত সদায় ফোনত কথা হৈ থাকে আৰু আজি দেখা সাক্ষাৎকাৰ হৈছোঁ সেইটোৱে মোৰ বাবে এটা সৌভাগ্য সদায় ইমদাদক এজন উদীয়মান ছিংগাৰ এজন সৰজ সৰল ল'ৰা আচলতে ইমদাদক আপোনালোকে মৰম দিব আৰু জীৱনৰ বাটত আগুৱাই যাবলৈ এই সৰজ সৰল ল'ৰাটো আমাৰ মৰম আৰু আশীষ পালেহে সি সেই বিশাল সাগৰখনত সাঁতুৰিব পাব আজি যিহেতু ইমদাদে ক'লে যে দাদা আপুনি আহিব দেই আজি কিন্তু মানে গান চাব লাগিব আজি ইমদাদক গান উপভোগ কৰিবলৈ মই আজি কলাক্ষেত্ৰৰ বাকৰিত আছোঁ আৰু যিহেতু আমাৰ অলপ সময়ৰ পিছতে আমাৰ এই সুন্দৰ অনুষ্ঠানটোত আমি ভাগ ল'ম সকলোৱে আৰু বহুসকল আমাৰ উদীয়মান নৱপ্ৰজন্মৰ আমাৰ অভিনেতা অভিনেত্ৰীও আহিছে আজি সিহঁতকো আমি লগ পাম একেলগে আৰু ইমদাদৰ গানৰ সুৰত আমি একেলগে আজি নাচিম কি কয় বন্ধুসকল চ' ধন্যবাদ ইংৰাজ আৰু তুমি অহাৰ কাৰণেও মই তোমাক ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া সকলোকে আৰু মই সকলোকে অনুৰোধ কৰিছোঁ আৰু অসমবাসী ৰাইজ আৰু মোৰ যিসকল বন্ধু আৰু শুভাকাংক্ষী ইমদাদ এটা সৰু ল'ৰা আচলতে মই তাক সি এজন মোৰ বন্ধু বৰ ভাল বন্ধু হয় আৰু যিহেতু সি এটা নতুন ইউটিউব চেনেল ষ্টাৰ্ট কৰি আছে আৰম্ভ কৰি আছে আৰু বৰ ধুনীয়া ধুনীয়া গানবোৰ গাই আছে ইমদাদে আৰু সেই চেনেলটো আপোনালোকে মৰম আৰু আশীষ দিব তেতিয়াহে আমাৰ ইমদাদ জীৱনৰ বাটত আগুৱাই যাব পাৰিব নহয় জানো বন্ধুসকল হয় এতিয়া আমি মাধৱদেৱ অডিটৰিয়ামত আছোঁ ইয়াতে আজি আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব আৰু এটা কথা ক'ব বিচাৰিছোঁ মানে আমি এটা অনুষ্ঠান আমি ক'ৰবাত চাব গ'লে কিবা হৈ থকা অৱস্থাতে আমি দেখা পাওঁ চ' এই অনুষ্ঠানটোত আমি ক'ব বিচাৰিছোঁ মানে অনুষ্ঠানটো আৰম্ভণি নোহোৱাৰ আগত কেনেকৈ বস্তুবোৰ সজোৱা হয় তো তাৰ বিষয়ে আমি জনাই আছোঁ আৰু এতিয়া একচুৱেলি গাড়ীৰ পৰা এটা বস্তু এটা নিবলগীয়া আছিলে গাড়ীখন খুলি লওঁ ধুনীয়াকৈ ত' মানে এটা বস্তু আছে গাড়ীখনৰ ভিতৰত মানে এই ব'ৰ্ড থকা প্লেটখন এইটো আমাৰ গ্ৰীণ ৰুম হয় আৰু ইয়াত আচলতে সৰু সৰু ষ্টুডেণ্টবিলাকে ইয়াত পাৰফৰ্ম কৰিব আৰু ইয়াত মিউজিচিয়ানসকলে আচলতে কেনেকৈ বস্তুবিলাক প্ৰথমতে এৰেঞ্জমেণ্ট কৰে তাকে দেখাইছোঁ এবাৰ এতিয়া আহিলোঁ আমি চাউণ্ডৰ চেপ্টাৰত এই চাউণ্ডত দাদাসকল আছে চ' এতিয়া সকলোবোৰ দেখালোঁ আপোনালোকক এতিয়া মোৰ গানৰ স্কেলকেইটাও চাই ল'লোঁ মাধৱদেৱ অডিটৰিয়ামটো ভালকৈ ভিতৰখন এবাৰ দেখাইছোঁ আপোনালোকক এই ভিতৰখন এইবোৰ কি ধুনীয়াকৈ এইবোৰ মানুহ বহিবৰ কাৰণে চোফা দি থৈছে তো ইয়াত এখন আইনাও আছে
আইনাখন কিবা মুখ চাব দিছে নেকি ভাল অডিটৰিয়ামটো ধুনীয়া বহুত ধুনীয়া येलो ठीक है सर की कलर सिल्वर टिकली हाय बेटिया Okay. Enough. হচ্ছে আজি আমাৰ অনুষ্ঠানটো ইমান ধুনীয়াকৈ সকলোৱে কিন্তু উপভোগ কৰিলে তো সকলোকে ধন্যবাদ জনাইছোঁ আৰু যদি আমাৰ কিবা ভুল হৈছে বা কিবা হৈছে আমাক ক্ষমা কৰি দিব ক্ষমা বিচাৰিছোঁ আৰু ডি উত্তৰ একাডেমি এখন আমাৰ মিউজিক স্কুল উত্তৰভাৱে জড়িত আৰু মই ক্লাছ কৰিছোঁ ছাৰ মোৰ টিচাৰ হয় ছাৰলৈ ধন্যবাদ জনাইছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু ডি উত্তৰ একাডেমি এই মিউজিক স্কুলখনে এটা হাত চুবই লাগে থেংক ইউ ছ' মাছ মই শিৱসাগৰ লোৱা হয় গুৱাহাটীত আহিলোঁ আৰু আমাৰ ট্ৰেডিশ্যনেল বিহুটো খুব ভাল পাওঁ Put